হাই এভৰিৱান, কেনেকুৱা তোমালোকৰ? আশা কৰোঁ একদম বহুত ভালকৈ চলি আছে। হাফ ইয়াৰলি এক্সাম আমাৰ আহি পাইছে। কোনোবা ডিষ্ট্ৰিক্টতো আমাৰ আৰম্ভ হৈ গৈছে। বাহিৰত আজি অলপ মাইক একদম মোৰ এই ৱালখনৰ একদম কাষতে পুৰা মাইক লগাই আছে। মানে তোমাৰ বিশ্বকৰ্মা পূজা ন আজি, তো গতিকে বিশ্বকৰ্মা পূজা, তো গতিকে এতিয়া মই ভিডিঅ'টো কৰি পেলাই আজিয়ে দিম মানে, ঠিক আছে। এতিয়া মই কৰিছোঁ, সন্ধিয়ালৈ আমি ভিডিঅ'টো দি দিম। দেৰি নকৰোঁ। নগাঁৱৰ এই গোটেই পেপাৰখন তোমালোকে দেখিছে, এখন নগাঁৱৰ পেপাৰ হয়। তো এই পেপাৰখন আমি কৰোঁ, ঠিক আছে। তাৰপিছত চাওঁ কৰি পেলাই কি হয়, ঠিক আছে। তো প্ৰথম কুৱেশ্যনটো কি দিয়া আছে? ইফ n ইজ দ্য কিউব ৰুট অফ m দেন দ্য ভেলু অফ m ইজ। যদি n m-ৰ ঘনমূল হয়, এই n টো কাৰ ঘনমূল বুলি কৈছে? m-ৰ ঘনমূল। এতিয়া আমাক যদি কয় যে 16ৰ বৰ্গমূল কিমান? 16ৰ বৰ্গমূল কিমান হৈ গ'ল? 4। এডাল চিনডাল কাৰ হয়? বৰ্গমূলৰ চিন হয়, হয় কি নহয়? এতিয়া আমাক কৈছে যে m-ৰ ঘনমূল, ঠিক আছে। m-ৰ ঘনমূল, ঘনমূলৰ এইটো হৈ যাব। m-ৰ ঘনমূলটো কি বুলি কৈছে? n বুলি কৈছে। তেন্তে আমাক কাৰ মান উলিয়াবলৈ কৈছে? m-ৰ মান উলিয়াবলৈ কৈছে। চোৱা, এতিয়া m-ৰ মান মানে m-ৰ ভেলু উলিয়াব লাগে। এতিয়া এইডাল যদি আমি ৰিমুভ কৰি দিওঁ তেতিয়াহ'লে কি হৈ যাব? পাৱাৰত 1/3 ইকুৱেল টু কি হৈ যাব? n। এতিয়া আমাকতো m-ৰ ভেলু উলিয়াব কৈছে, গতিকে পাৱাৰৰ 1/3 টো আমি ইপিনে পঠিয়াই দিব লাগিব। তো ইপিনে পঠিয়াই দিলে কি হৈ যাব? এইটো আমি শিকাইছো আমাৰ তোমাৰ ত্ৰিগুণমিতি শিকাওঁতে শিকাইছিলো যে 1/3 টো কি যাব? উল্টি যাব, 3/1। তো 1 টো নিলিখে, দ্যাট মিন্স আনসাৰটো কি যাব? n কিউব। yes, n কিউব লিখি থোৱা আছে, ঠিক আছে। নেক্সট কুৱেশ্যনটো তুমি চোৱা, কি দি থোৱা আছে? p স্কোয়াৰ ইকুৱেল টু 32/10 দেন p ইজ n। যদি p স্কোয়াৰ ইকুৱেল টু 32/20 সৰি, if p স্কোয়াৰ ইকুৱেল টু 32/50 দেন p ইজ n। যদি p স্কোয়াৰ ইকুৱেল টু 32/50 হয় তেন্তে p হ'ব। তো আমাক কি দিছে? p স্কোয়াৰ মানে কি দিছে? 32/50। এটা p ইকুৱেল টু, অবভিয়াছলি এইটো অলপ আগতে কৈছো, এইটো ইপিনে গুচি গ'লে কি হৈ যাব? 32 টু দি পাৱাৰ 50। তো এইটো কি যাব? 2টো উল্টি গৈ পেলাই কি হৈ যায়? হাফ হৈ যাব। 2টো উল্টি গ'লে হাফ হ'ব, হয় কি নহয়? তো আমি ইমানখিনি নকৰোঁ, তো আমি ডাইৰেক্ট এনেকৈ কৰি দিওঁ। কিন্তু একচুৱেল কথাটো কি হৈ যায় কি কৈ পেলাই, এটা পাৱাৰত হাফ মানেটো এইটো হয় ন, 32 কি হৈ যাব? 50। তো মই অকণমান ডিটেইলকৈ এনেই কৰি দিলোঁ। য়েছ, এতিয়া তুমি চোৱা, ৰুট অভাৰ a/b, ইয়াৰ মিনিংটো কি হয়? ৰুট অভাৰ a ডিভাইডেড বাই ৰুট অভাৰ b আমি কৈয়ে থাকোঁ। গতিকে ৰুট অভাৰ কি হৈ যাব? 32 ডিভাইডেড বাই ৰুট অভাৰ কি হৈ গ'ল? 50। আৰু ৰুট অভাৰ 32 মানে কি হয়? 4√2। আৰু ৰুট অভাৰ 50 মানে কি যাব? 5√2। কাৰণ 5টো ভিতৰত ভৰাই দিলে 5 দুটাই যাব, 5 5 জাৰ কি হৈ যাব? 5 5 গুণ 25, 25 দুগুণ 50, 4টো ভিতৰত সোমালে 4 4 গুণ দুবাৰ হ'ব, 4 4 গুণ 16, 16 দুগুণ 32। তাৰপিছত ৰুটটো কেনচেল, থাকি গ'ল কিমান? 4/5। আৰু 4/5 এটা পৰিমেয় সংখ্যা, ৰেচনেল নাম্বাৰ। তো অপশ্যন কি হৈ যাব আমাৰ কাৰণে? চি, ঠিক আছে। এতিয়া চোৱা, কি দি থোৱা আছে? যদি x ইজ প্ৰপৰচনেল টু y, যেতিয়া x ইকুৱেল টু 12, y ভেলুটো কিমান হৈ গ'ল? 6। x টো ডিৰেক্টলি প্ৰপৰচনেল টু y দিছে। x ৰ ভেলুটো 12 হ'লে y ভেলুটো কি হৈ গ'ল? 6, মানে আধা হৈ যায়, ঠিক আছে নাই? এতিয়া y ভেলুটো 3 হৈছে, তেন্তে x ৰ মান কিমান হ'ব? তো y 3 হ'বলৈ x ত কিমান হ'ব লাগিব? কিহৰ আধা 3 হ'ব লাগিব ন? কাৰ ভেলু হ'ব? 6। তো x ৰ ভেলু 6 হ'ব ন, তাৰহে আধাত এতিয়া y ভেলু কিমান হৈ গ'ল? 3, ঠিক আছে। তো x ৰ মান সুধিছিলে আমাক, 6 হৈ গ'ল। নেক্সট, between a square and a plus 1 square how many natural numbers are there? তো এনেকুৱা কুৱেশ্যনছ আহি থাকে, এনেকৈও দিয়ে কেতিয়াবা যে 18 স্কোয়াৰ আৰু 19 স্কোয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা। তো আমি কি কৰিব লাগে? সদায় 2 পূৰণ সৰু সংখ্যাটো কি হৈ যাব? 18। তো আনসাৰ কি হৈ যায়? 36। তো ইয়াত তেনেকে a আৰু a+1 মানে a স্কোয়াৰ আৰু a+1ৰ মাজত সৰু সংখ্যাটোতো a হয় না, গতিকে 2 পূৰণ সৰু সংখ্যাটো a, তো টুৱাইছ a। 2 পূৰণ a হ'ব টুৱাইছ a। কিমানটা স্বাভাৱিক সংখ্যা থাকিব? টুৱাইছ a। নেক্সট কুৱেশ্যনটো চোৱা, 0.00012 প্ৰামাণিক ৰূপটো। এইবিলাক আমি ইয়াৰ আগৰ যোনখন পেপাৰ দিছোঁ ন, তাতো আমি বহুত ভালকৈ লিখাই দিছিলোঁ, মানে বুজাই দিছোঁ। তো গতিকে মই মেথছটো ডাইৰেক্ট কৰি দিছোঁ। 0.00, এটা এই ডেচিমেলটো কোনপিনে যাব? চোৱা, 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ। That means 1. কি হৈ যাব? 2 into 10 to the power কি হৈ যাব? 5 ঘৰ গ'ল মানে -5, কাৰণ আমাৰ এইটো ৰাইট হেণ্ডলৈ গৈছে, এইটো চি। আচ্ছা, এই ল'ৰাজনে যাৰ হয় পেপাৰখন, কিন্তু চবেই শুদ্ধ কৰি আছে দেই এতিয়ালৈকে। ওকে, নেক্সট আমি এবাৰ কোনটো চাম? কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6ত কি দিয়া আছে?
sum of exponents of prime factors in the prime factorizations of it is a 196. So 196 or prime factorizations কৰি পেলাই exponent কেটাক প্লাস কৰিব গৈছে মানে আমাক কি কৰিব দিছে 196 ৰ মৌলিক উৎপাদকীকৰণ কৰি পেলাই যিবোৰ সংখ্যা পাম তাৰ ঘাতৰ যোগফল তো 196 মৌলিক উৎপাদক বিলাকৰ ঘাতৰ মানে তো 2 ৰে আমি মৌলিক সংখ্যাটো প্ৰথমটো কি যাব 2 তো 2 9 গুণ 18 98 হৈ গল দেন 2 ৰে কিমান হৈ গল 49 হৈ গল দেন 7 ৰে কিমান হৈ গল 7 গতিকে 196 মানে আমি কি লিখিব পাৰো 2 স্কয়াৰ ইনটু 7 স্কয়াৰ তো এটো 2 টো হৈ গল তোমাৰ মৌলিক সংখ্যা 7 টো মৌলিক সংখ্যা আমাক কি কৰিবলৈ কৈছে মৌলিক সংখ্যা কেটাৰ ঘাতৰ যোগফল তো ইয়াৰ ঘাত 2 ইয়াৰ ঘাত 2 তো 2 প্লাস 2 কিমান হ'ব 4 তো আনসাৰটো কিমান হৈ গল 4 ঠিক আছে নেক্সট আমাক কি দি থোৱা আছে 480 upon 1600 480 upon 1600 or দশমিক প্ৰসাৰণত দশমিক স্থানৰ পৰিসমাপ্ত হোৱা স্থানৰ সংখ্যা আমাক কিমান মানে আফটাৰ হাউ মেনি প্লেसेस ডেসিমেল উইল হোৱা টাৰ্মিনেট আমাক হেতু উলিয়াবলৈ কৈছে ঠিক আছে একদম ইজি হয় চাই লোৱা 480 ডিভাইডেড বাই ওকে 1600 তো 0 আৰু 0 কি হৈ গল কেনসেল কৰি দিলো এটা মই ইয়াত কি হেৰি ডিভাইড কৰি দিব পাৰিম তুমি চোৱা 48 ক মই 4 দি কাটি দিলে কিমান হৈ যাব 12 ইয়াত 160 ক মই 4 দি কাটি দিলে কিমান হ'ব 40 এগেইন মই 4 দি কাটিব পাৰিম না নোৱাৰিম 4 দি যদি মই কাটি দিও 4 দি কাটি দিলে ইয়াত থাকি যাব 3 আৰু ইয়াত 4 দি কাটি দিলে কিমান হৈ যাব 10 তো দ্যাট মিন্স কি হৈ গল থাকি গল কি 3/10 আৰু 3/10 মানে কি হৈ গল 0.3 তো কিমান হৈ গল এটা ডেসিমেল প্লেস কিমান আছে এটা ঠিক আছে নাই আৰু এটো শর্ট ট্রিকো মই শিকাই দিছিলো ঠিক আছে না এটো কালি যোনখন পেপাৰ দিছিলো মানে আজিয়ে পেপাৰ দিছিলো আজি ৰাতিপুৱা যোনখন পেপাৰ দিছিলো সেইখন তোমালোকৰ শর্ট ট্রিক আছিল এখন মতে চাই লবা তোমালোকে ঠিক আছে নেক্সট ওয়ান a এর ভ্যালুটো দিয়া আছে যদি a ইকুয়াল টু 2 কিউব ইনটু 3 টু দি পাওয়ার 1 আৰু b এর ভ্যালুটো কি দিয়া আছে 2 ইনটু 3 টু দি পাওয়ার 1 আৰু c এর কিমান দিয়া আছে মানে প্রাইম ফ্যাক্টরাইজেশনস দি থোৱা আছে 3 to the power n into 5 1 এটা আমাক কি উলিয়া দিছে LCM কি দিছে 2 cube 3 square আৰু 5 to the power 1 তো LCM জানো আমি হাইয়েস্ট মানে যোনটো ঘাতটো সবতকে ডাঙৰ হেতু লব লাগে ইয়াৰ 2 cube আৰু 2 cube ইয়াত হাইয়েস্ট টু 3 তো ইয়াতো 3 এ আছে কোনো প্ৰবলেম নাই ঠিক আছে দেন আমাৰ কি হত আছে 5 to the power 1 বেলেগত কতুতে 5 নাই a2 নাই b2 নাই তো 5 to the power 1 এ আছে ঠিক আছে এটা সো ইয়াত 3 to the power 1 আছে ইয়াত 3 to the power 1 আছে ইয়াত 3 to the power actually কি আছে আমি নাজানো কিন্তু LCM ত 3 স্কয়াৰ আছে LCM যোনটো তো obviously n ৰ জায়গাত কি আছিল তেতিয়ালে 3 স্কয়াৰ হেতু কাৰণে তো LCM ত 3 স্কয়াৰ আহিলে হয় তো আনসাৰটো কি হৈ যাব 2 হ'ব ঠিক আছে নেক্সট এবাৰ কোৱেশ্চনটো কি দিছে the graph of ax square plus bx plus c a is not equal to 0 is always so ax square plus bx plus c a not equal to 0 লেখডাল সদায় এটা দ্বিঘাত হয় দ্বিঘাত বহুপদ সদায় কি হৈ যায় প্যাৰাবোলা হয় অধিবৃত্ত ঠিক আছে না তো এটো দ্বিঘাত বহুপদডাল সদায় অধিবৃত্ত হ'ব তো এটো হৈ যাব আনসাৰ নেক্সট যদি n এটা স্বাভাৱিক সংখ্যা তেতিয়া n to the power twice n minus 4 to the power twice n সদায় বিভাজ্য হ'ব 5 ৰে হ'ব 13 ৰে হ'ব তাৰপিছত তোমাৰ 5 to the power 13 ৰে হ'ব কোনটো হ'ব ঠিক আছে আমাক কি দিছে n টো কি দিছে স্বাভাৱিক সংখ্যা দিছে স্বাভাৱিক সংখ্যা তো n যেটা স্বাভাৱিক সংখ্যা তো প্ৰথম তুমি চোৱা 1 পাই আৰম্ভ কৰা 4 to the power 1 তো n স্কয়াৰ মানে কি যাব 81 4 স্কয়াৰ মানে কি হৈ যাব 16 তো 11 এটো চোৱা মই যদি 1 অপা 6 টু মাইনাস 9 তো 11 অপা 6 গলে 5 ইয়াত থাকি গল 7 7 অপা 1 গল কি গল 6 65 আৰু 65 টু কি হেদি ডিভাইড যায় যেটো আনসাৰ থাকিল 65 তাক কোনে ডিভাইড যায় 5 আৰু যায় আৰু কি হেদা 13 আৰু যায় তো এটিকে আনসাৰটো আমাৰ কি হৈ যাব 5 আৰু 13 দুইটা ওকে নেক্সট কি দিয়া আছে নেক্সট a radio station plays Assam Sangeet once every 2 days another radio station plays the same song once every 3 days how many times
in 30 days will both the radio station play the same song on the same day. So এটা অনাতাৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায়, মানে দুদিনৰ মূৰে মূৰে বজায় না, প্ৰতি দুদিনৰ মূৰে মূৰে। গতিকে 2ত বজাব সিহঁতে 4 নম্বৰ দিনাখন, 6 নম্বৰ দিনাখন, 8 নম্বৰ, 10, 12, 14, 16, 18 এনেকে বজাই বজাই গৈ থাকিব। আৰু বেলেগ এটা অনাতাৰ কেন্দ্ৰ সিহঁতে 3 দিনৰ মূৰে মূৰে বজায়। 3 দিনৰ মূৰে মূৰে বজালে কি যাব? 3, 6, 9, 12, 18, 21। চোৱা এতিয়া এইটো অনাতাৰ কেন্দ্ৰও 6 নম্বৰ দিনাখনত পৰিছিলে, ইয়াতো পৰিছে, ঠিক আছে নাই? ইয়াতো 12 নম্বৰ দিনত পৰিছে, ইয়াতো 12 নম্বৰ দিনতে পৰিছে। গতিকে আমি কেছটোত কি কৰিব লাগে? আমি কি বুজি পাই গলো? আমাক কি দিছে কোৱেশ্যনটোত? মুঠতে কিমানবাৰ দুইটা অনাতাৰ কেন্দ্ৰ একেটা দিনতে সংগীতটো বজাব। চোৱা তো যেহেতু এটাই 2 দিনৰ মূৰে মূৰে বজায়, এটাই 3 দিনৰ মূৰে মূৰে বজায়, ঠিক আছে নাই? তো গতিকে দুইটাই একেদিনাখনতে ক'ত পৰিছে? 6, মানে এলচিএম উলিয়াব লাগিব। তো এলচিএম, আমি এলচিএম আৰু এলচিএম কাৰ 2 আৰু 3 যদি এলচিএম উলিয়াও তেন কিমান হ'ব? 6 দিন, মানে 6 নম্বৰ দিনাখনহে দুইটাতে মানে দুইটা অনাতাৰ কেন্দ্ৰত 6 নম্বৰ দিনাখনহে বাজিব, ঠিক আছে নাই? এতিয়া আমাক কিমান বাৰ বজাব বুলি, কিমান দিন মুঠতে তেনেকে কিমান বাৰ? 30 দিনত সুধিছে। গতিকে 6 দিন, 12 দিনত, তাৰপিছত ক'ত হ'ব? 18 দিনত, 24 দিনত, তেনেকে 30 দিনত। গতিকে 30ক যদি মই 6ৰে ডিভাইড কৰোঁ কি যাব? আনসাৰটো 5 বাৰ, ঠিক আছে? এটা question number 12 to চোৱাচোন। if px equal to ax square plus bx plus c then b minus a equal to, যদি px equal to ax square plus bx plus c হয় তেতিয়া b minus a এর মান হ'ব। b minus a এর মান কি হ'ব? শূন্য দুটাৰ যোগফল, কাৰণ আমিতো লিখিয়ে থাকো না শূন্যৰ যোগফল। তো আমাক যদি এনেকে সুধো শূন্যৰ যোগফল বা শূন্যৰ সমষ্টি, শূন্যৰ যোগফল বা শূন্যৰ সমষ্টি, তো আমি কি বুলি কওঁ? মাইনাছ b বাই a। তো শূন্যৰ যোগফল যদি মাইনাছ b বাই a, তো মাইনাছ b বাই a মানে কি হয়? শূন্যৰ যোগফল, ঠিক আছে? ওকে, নেক্সট কোৱেশ্যনলৈ আমি আগবাঢ়িম এতিয়া। নেক্সট কোৱেশ্যনটোত কি দিয়া আছে? তলৰ কোনটো এটা বহুপদ ৰাশি? কোনটো বহুপদ ৰাশি? তো এইটো হয় না নহয়? কাৰণ ডিনোমিনেটৰত x আছে আৰু এইটো ওপৰলৈও গুচি যাব নোৱাৰে, সিঙ্গুলকে থকা নাই ন। এইটোও নহয়, x + 19 আছে, ঠিক আছে? বহুপদ ৰাশি, তলৰ কোনটো বহুপদ ৰাশি? এইটোও নহয়, কাৰণ ইয়াত ৰুট আছে। তো পাৱাৰ যদি মই উঠাই দিওঁ, এইটো যদি মই ৰিমুভ কৰি দিওঁ, পাৱাৰত আহি যাব হাফ। বহুপদ হবলৈ আমাক কি হ'ব লাগিব? ঘাতটো সদায় পূৰ্ণ সংখ্যা হ'ব লাগিব। দ্যাট মিন্স 0, 1, 2, 3, 4 এনেকুৱা নাম্বাৰ। তো ইয়াত কি আছে? পাৱাৰত 1 আছে, ইয়াত পাৱাৰত 2 আছে। তো গতিকে তলৰ কোনটো বহুপদ ৰাশি? তলৰ কোনটো বহুপদ ৰাশি? আনসাৰটো কোনটো হৈ যাব? 6। 6টোৱে হৈ যাব বহুপদ, সৰি c2 হৈ যাব বহুপদ ৰাশি, ঠিক আছে? আচ্ছা, ল'ৰাটোৱে মাৰ্ক দিবলৈ পাহৰি গ'ল নে কি নাজানো, ল'ৰাটো বা ছোৱালীজনী। বাকীখিনি চবতে শুদ্ধই কৰি আছিলে মেবি, তো এইটো বা দিয়া নাই আৰু। নেক্সট, বহুপদ x স্কয়াৰ প্লাস 3x প্লাস k এর এটা শূন্য কি দিছে? ওয়ান অফ দি পলিনোমিয়াল, ওকে, এইটো 2 দিছে, 2। বহুপদ x স্কয়ার প্লাস 3x প্লাস k এর এটা শূন্য কি হৈ যায়? 2 বুলি দিছে, ইয়াত ইংলিছত দিতে আছে 2। দেন আমাক কিহৰ ভ্যালু উলিয়াবলৈ কৈছে? k এর মান, মানে এই বহুপদটোৰ এটা শূন্য কি হৈ গ'ল? 2। তো শূন্য মানে কি? আমি 9তে শিকিছিলো প্ৰথম, শূন্য মানে কি হয়? শূন্য মানে চলকৰ এনেকুৱা এটা মান হয়, ঠিক আছে নাই, যাক বহুৱাই দিলে গোটেই বহুপদটো কি হৈ যাব? শূন্য হৈ যাব। দ্যাট মিন্স আমাক 2 হয় বুলি কৈছে ন, 2 তো শূন্য বুলি কৈছে, গতিকে আমি চলকৰ জায়গাত বহুৱাই দিব পাৰিম। এটা চলকৰ জায়গাত যদি বহুৱাই দিওঁ, ইয়াত x স্কয়াৰ আছে, তো 2 স্কয়াৰ প্লাস 3x আছে, তো 3 ইনটু কি হৈ যাব? 2x ৰ জায়গাত, দেন প্লাস কি হৈ গ'ল? k। এটা k টো চলক নহয় না, কাৰণ বহুপদটোত চলক কোনটো হৈ গৈ পেলাই x টো আছে, ভেৰিয়েবলটো x হয়, k টো কনস্ট্যান্ট হয়, কাৰণ আমাক k এর মান উলিয়াবলৈ দিছে, কনস্ট্যান্টৰ এইটো মান থাকে। তো আমি কি হৈ যাব? শূন্যটো যেতিয়া আমি বহুপদটোত বহুৱাই দিম তেতিয়া সদায় কি হৈ যাব? 0 হৈ যাব। মানে একচুয়ালি এইটো যেতিয়া মই p2 ইকুৱেল টু কি হৈ যাব? 0। তাৰ আগত মই এনেকে ধৰি লব পাৰিলো দেন পলিনোমিয়াল অফ x ইকুৱেল টু x স্কয়াৰ প্লাস থ্ৰাইস x প্লাস k। এইবিলাক কৰিব নালাগে, কাৰণ এমসিকিউ যে কৰি আছো, মই জাস্ট দেখাই দিছো। তো 2 স্কয়াৰ মানে কিমান হৈ গ'ল? 4, এন্ড 3 টু যা কি যাব? 6 প্লাস k ইকুৱেল টু 0। 4 প্লাস 6 মানে কি যাব? 10 প্লাস k ইকুৱেল টু 0। দেন 10 টু ইপিনে গ'লে -10। ক'বাত -10 আছে না? ইয়েস। তো এর ভ্যালুটো কি হৈ গ'ল? -10। নেক্সট কোৱেশ্যনটো চোৱা, যদি আলফা আৰু বিটা x স্কয়াৰ মাইনাস 1 ৰ বহুপদৰ শূন্য হয়, ওকে, তেন্তে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰৰ মান সুধিছে আমাক। তো আমাক কাৰ কথা কৈছে ভালকে চাই লোৱা। যদি আলফা আৰু বিটা x স্কয়াৰ মাইনাস
ওৱান বহুপদৰ শূন্য হয় তেন্তে আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰৰ মান আমাক সুধিছে চোৱা বহুতে ইজি হয় আমাক দুটা জিৰ' দি দিছে অলৰেডি ওকে বহুপদটো দিছে px ইকুৱেল টু x স্কুৱেৰ মাইনাছ কি দিছে 1 আৰু আমাক শূন্যকেইটা কি দিছে আলফা আৰু কি দিছে বিটা ঠিক আছে তো মই এটা শূন্যৰ সমষ্টিটো উলিয়াই চাওঁ আলফা প্লাছ বিটা মানে কি হৈ যায় মাইনাছ বি বাই এ এতিয়া বি জায়গাত ভ্যালু আছে জানো নাই x স্কয়াৰৰ আগত কোএফিচিয়েন্ট এটো a হ'ব a জায়গাত 1 আছে x টো আছে জানো লিনিয়াৰ পদ যোনটো ৰৈখিক পদটো নাই গতিকে b ভ্যালু নাই তো 0 বাই a আলফা প্লাছ বিটা মানে মানটো কিমান হৈ যাব 0 আৰু আলফা ইনটু বিটা মানে কি হৈ যাব c বাই a তো c মানে কোনটো আছিল কনস্ট্যান্ট তো কনস্ট্যান্টত কি আছে 1 আৰু a জায়গাটো কি আছে x স্কয়াৰৰ কোএফিচিয়েন্টটো 1 বাই 1 মানে কি হৈ গল 1 তো আলফা প্লাস বিটাৰ ভ্যালু মই পাতিলো আৰু আলফা বিটাৰ ভ্যালু মই পাতিলো এটা মোক কিহৰ ভ্যালু উলিয়াব কৈছিলে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ মোক উলিয়াব দিছিলে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ মানে কি যাব আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস টুৱাইস আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ মানে কি যাব আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস টুৱাইস আলফা বিটা এটা তুমি চোৱা আলফা প্লাস বিটা তাৰ হোল স্কয়াৰ আলফা প্লাস বিটা চোৱা আলফা প্লাস বিটা মানে 0 0 কি যাব স্কয়াৰ minus 2 into alpha beta মানে কি আছে 1 তো 0 minus 0 স্কয়ার মানে 0 minus 2 আলটিমেটলি আনসারটো কি দিব minus 2 কত আছে minus 2 yes b আছে minus 2 হৈ গল নেক্সট কোয়েশ্চন নাম্বার কি হৈ গল নেক্সট কোয়েশ্চন নাম্বার 2 হৈ গল তোমাৰ 16 ইয়াতে কি দি থৈছে 16 ত যে x m স্কয়ার minus 1 পাৱাৰত m স্কয়ার minus 1 আছে plus 3x m by 2 is a polynomial where m is a constant for what value of m it will be a cubic polynomial মানে আমাক কি দিয়া আছে x to the power m square minus 1 plus 3x to the power m by 2 এটা বহুপদ যত m এটা ধ্ৰুৱক এতিয়া m ৰ কি মানৰ বাবে এই বহুপদটো ত্ৰিঘাত হ'ব লাগিব তো ত্ৰিঘাত মানে কি হৈ যাব লাগিব ত্ৰিঘাত বা কিউবিক মানে কি হয় পাৱাৰত সদায় কি থাকে চলকৰ পাৱাৰত সদায় কি থাকিব লাগিব 3 এটা তুমি চোৱা মই এইকনতে m ৰ জায়গাত যদি চাই লোৱা m ৰ জায়গাত যদি মই -2 দিও তেতিয়া নহব m ৰ ভ্যালুটো কি হৈ যাব 2 হ'ব এটা তোমাক মই m ৰ জায়গাত -2 দিলে কিয় নহব মই হেতু কৈ দিছো চোৱা ওকে m স্কয়াৰ আছে ন তো -2 স্কয়াৰ -1 হল প্লাস 3x m ৰ জায়গাত কি আছে -2 বাই 2 এটা চোৱা x -2 স্কয়াৰ মানে কিমান হৈ গল 4 -1 এতিয়া x কি যাব 4 -1 মানে কি হৈ গল 3 তো পাৱাৰত 3 আহি গল কোনো প্ৰবলেম নাই কিন্তু এটো তো ক্যান্সেল গুছি গল 3x to the power -2 by 2 মানে কি হৈ যাব -1 তো এটো একচুয়ালি কি হৈ যাব এটা বহুপদে নহব কাৰণ বহুপদত কেতিয়াও পাৱাৰটো কি হ'ব নোৱাৰে নিগেটিভ হ'ব নোৱাৰে পলিনোমিয়ালছত কেতিয়াও নিগেটিভ পাৱাৰ আহিব নোৱাৰে গতিকে 1 to হোৱাৰ কথাই নাই গতিকে কি হৈ যাবগে গৈ পেলাই ইয়াত m ৰ ভ্যালুটো কি যাব 2 কাৰণ x to the power m স্কয়াৰ আছে তো 2 স্কয়াৰ -1 পাৱাৰত আছে দেন প্লাস 3x m ৰ জায়গাত 2 by 2 তো x to the power 2 স্কয়াৰ মানে 4 -1 মানে কি হৈ যাব 3 2 স্কয়াৰ মানে 4 4 -1 3 তেনে তো ক্যান্সেল গুছি গল থাকি গল কিমান 3x ওকে 16 নাম্বাৰটো হৈ গল এতিয়া 17 নাম্বাৰটো লাগে আমাক 17 নাম্বাৰত কি দিয়া আছে কোৱেশ্চনটোত ax + by = c আৰু lx + my = n সমীকৰণ জোৰৰ একক সমাধান থকাৰ শৰ্ত হ'ব conditions for unique solutions of ax + by = c and lx + my = n তো একমাত্ৰ সমাধান বা ইউনিক সলিউশনৰ কন্ডিশনটো আমাৰ কি আছিল a1 by a2 is not equal to b1 by কি হৈ যায় b2 এটা a1 ত কি আছে a আছে a2 ত কি আছে l আছে is not equal to b1 ত কি আছে ba আছে b2 ত কি আছে ma আছে তো a into m মানে কি হৈ যাব am is not equal to b into l কি হৈ যাব bl তো am is not equal to bl বুঝিলু ন মই a into m am is not equal to b into l bl okay next okay a সপক্ষে এটো 3 - twice আছিল নেকি ভ্যালুটো 18 নম্বৰ কোৱেশ্চনটো মই নকৰো মানে ইয়াৰ আগৰ পেপাৰখনত চাই লবা এটো কোৱেশ্চন কৰি দিয়া আছে ঠিক আছে না আজিয়ে দিছো এখন পেপাৰ ঠিক আছে না ৰাতিপুৱা দিয়া পেপাৰখনত চাই লবা ঠিক আছে
কুৱেশ্যনটো একেটাই কুৱেশ্যন সেম কুৱেশ্যন আছে নেক্সট 1 root of the equation 4x square minus 2x plus k minus 4 equal to 0 is reciprocal of the other. Then what is the value of k? যদি 4x square minus 2x plus k minus 0 সমীকৰণৰ এটা মূল আনটোৰ প্ৰতিক্ৰম হয় তেন্তে k এর মান কি হ'ব এটাটো দ্বিঘাত সমীকৰণ হয় দ্বিঘাত সমীকৰণ হোক বা বহুপদ হোক কোনো কথাডাল নাই রুলস তো একই লাগিব তো 4x square এই x square লগত যোনটো থাকে এটো এই x square ৰ লগত থকা ধ্ৰুৱকটো এটো কি বুলি কয় কোএফিচিয়েন্টস বুলি কয় ঠিক আছে না নেক্সট minus 2x তো x ৰ এটো কোএফিচিয়েন্ট মানে এটো হৈ গল 4 to a x ৰ কাৰণে minus 2 to হৈ যাব b তাৰ পিছত g2 আছে k minus 4 ন এই গুটেটোৱে হৈ যাব মোৰ কাৰণে কি c তো ইকুৱেল টু কি হৈ যাব 0 হল এটা সমীকৰণটোৰ এটা মূল আনটো মূলৰ প্ৰতিক্ৰম তেন্তে k এর মান উলিয়াবলৈ কৈছে সো ধৰা হল মূল দুটা এটা যদি আলফা ইটো কি হৈ যাব 1 বাই আলফা প্ৰতিক্ৰম মানে কি হয় এটা যদি আলফা হয় আনটো কি হৈ যাব 1 বাই আলফা এটা চোৱা আমি শূন্যৰ যদি আমি কি কৰো পূৰণফল কৰো শূন্যৰ গুণফল আলফা ইনটু 1 বাই আলফা শূন্য দুটাক যদি আমি গুণফল কৰি দিওঁ তেনে এটো আনসাৰ কি হৈ যায় সদায় c বাই কি হৈ যায় a তো আলফা আলফা কি হৈ গল ক্যান্সেল ঠিক এটা থাকি গল 1 ওকে c জায়গাত কি আছে শুন k - 4 আৰু a জায়গাত কি আছে 4 then 4 into 1 4 equal to k minus 4 এই minus 4 to ইপিনে গুছি গলে k এর ভ্যালু তো কি যাব -4 plus 4 কি যাব 8 তা k এর ভ্যালু কত আছে অপশন এটো আছে 8 ঠিক আছে মোবাইলটো আহি গৈছিল মানে তোমাৰ ফোন আহি গৈছিল মই ৰবা এয়ারপ্লেন মোড অন কৰিলো ওকে নেক্সট কোয়েশ্চন নাম্বার 20 দুডাল ৰেখা যদি সমান্তৰাল হয় দুডাল ৰেখা সমান্তৰাল তো সিহঁতৰ এডাল -5x + 7y = 2 তেন্তে আনডাল তলৰ মানে কোনডাল হ'ব পাৰে মানে সমান্তৰাল হ'ব লাগিব আৰু সমান্তৰালৰ কনসেপ্টটো মনত আছে চাগে কি আছিল a1 by কি আছিল a1 by a2 = b1 by b2 is not equal to কি হ'ব লাগিব c1 by c2 ওকে এতিয়া মই ধৰি ললো -5x আছে এটা যদি মই -10x কৰি দিও ওকে আৰু 2 টো যদি মই এপিনে লৈ আহো -4 তো -5x ইয়ান -5x আছে ন -5 divided by -10 and ইয়াত -10 আছে তো ক্যান্সেল গুছি গল থাকি গল 1/2 আৰু এপিনে কি আছে 7 আছে এপিনে কিমান আছে 14 7 আৰু 14 ক্যান্সেল কৰিলে কি যাব 1/2 আৰু এই 2 টোক যদি মই ইপিনে লৈ যাও দেন কি যাব -2 আৰু ইপিনে কি আছে 4 তো -1/2 তো এটো a1 by a2 আৰু b1 by b2 সমান কিন্তু c1 by c2 সমান নহয় তো গতিকে অপশনস কোনটো হৈ যাব 8 বাকি বিলাকত কি হয় বাকি বিলাকত বেলেগ হৈ যাব চোৱা মাইনাস এবিলাকত বেলেগ হৈ যাব এবিলাক সবতে সমান হৈ যাব সাপোজ a1 by a2 = b1 by b2 = c1 by c2 টাইপ হৈ যাব ওকে এতিয়া আমাক কি কৈছে তলৰ কোন which one of the following does not have real roots তলৰ কোনটোত মানে ইয়াত যে সমীকৰণ আছে একেটাৰ বাস্তৱ মূল নাথাকে তো এটো বাস্তৱ মূল আছে obviously আছে কারণ স্কয়ার টু ইপিনে দি দিলে এনেকা স্কয়ার রুট হ'ব তাৰ ভ্যালুটো কি যাব 0 তো x ৰ ভ্যালুটো 0 তো -1 টু ইপিনে গুছি গলে 1 তো x ৰ ভ্যালুটো কি যাব 1/2 ইয়াটো বাস্তৱ মূল আছে ঠিক আছে নাই ইয়াটো বাস্তৱ মূল আছে মই যদি x স্কয়ার কমন লও কি থাকি যাব x + 1 তো আলটিমেটলি কি যাব x স্কয়ার = 0 বা x + 1 = 0 দেন x ৰ ভ্যালুটো -1 আৰু x ৰ ভ্যালুটো কি যাব 0 0 and -1 কিন্তু ইয়াত বাস্তৱ মূল নাই কিয় নাই চোৱাচোন কাৰণ x স্কয়ার + 1 টু ইপিনে গুছি গলে কি যাব -1 এটা x ৰ ভ্যালুটো কি যাব √(-1) এটা √(-1) এটো পসিবল নহয় নেগেটিভত আমি স্কয়ার ৰুট উলিয়াব নোৱাৰো তো গতিকে আনসার কোনটো হ'ব আমাৰ কাৰণে সি নাম্বাৰটো ঠিক আছে Question number 22 তলৰ কোনটো দ্বিঘাত সমীকৰণ হ'ব which of the following are quadratic equation এক নম্বৰটো তো নহয় এক নম্বৰটো নহয় কেনেকৈ গম পালো ইয়াত x স্কয়ার আছে তাৰ ওপৰত আকৌ স্কয়ার x ৰ ওপৰত যদি স্কয়ার হয় আকৌ স্কয়ার হয় x⁴ এবিনটো টুৱাইস x আছে ক্যান্সেল নগল 3 নম্বৰটো নহয় কেনেকৈ গম পালো x ৰ ওপৰত কিউব আছে
তো এইটো যেতিয়া মই a + b হোল কিউবত ভাঙি দিম এপিনে কিউব আহিব এপিনে টুৱাইস x * x স্কয়াৰ মানে টুৱাইস x কিউব এটা এই x কিউবটো ইপিনে লৈ গলে টুৱাইস x কিউবৰ পৰা x কিউব গুছি গলেও x কিউব এটাটো থাকি যাব আমাৰ দ্বিঘাত বিচাৰিবলৈ কৈছে ত্ৰিঘাত নহয় তো পাৱাৰ 3 থাকি যাব 2 নম্বৰটো নহয় চোৱা x * x x স্কয়াৰ হ'ব x * 1 এটো বাদ দিয়া এপিনে x * x কি যাব x স্কয়াৰ এই দুইটা x স্কয়াৰ দুই পিনে ক্যান্সেল হৈ যাব ইয়াত থাকি যাব কি ৰৈখিক x * 1 এপিনে ধৰা যি নহওক আৰু ঠিক আছে নাই তো গতিকে 4 নম্বৰটো কি হ'ব চোৱা x + 1 হোল স্কয়াৰ মানে a + b হোল স্কয়াৰ থাকি যাব x স্কয়াৰ আৰু পিনে 2 * x টুৱাইস x মানে তো পাৱাৰটো 2 থাকিব গতিকে তলৰ কোনটো দিঘাত সমীকৰণ অকল 4 অনলি 4 কেৱল 4 এইটো আনসাৰটো হৈ গল কেৱল 4 ঠিক আছে এবাৰ কোৱেশ্চন নাম্বাৰ 23 বাপৰে বাপ বহুত কৰিব লাগিব দেখোন আচ্ছা ভয় নেখাবা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে কি হ'ল 300 আৰু 6 আৰু 657 ৰ গসাও আটাইতকৈ সৰু যৌগিক আটাইতকৈ সৰু মৌলিক ইমানৰ গসাও 144 ত ঘাত একদম সিম্পল টু উলিয়াই চাবা তবক ইয়াৰ ভিতৰত সবতকৈ সিম্পল টু কি হয় জানানে কিউ আৰু এছ ৰ ভ্যালু উলিয়াবলৈ তবক কিউ টু উলিয়াই চাও স্মলেষ্ট কম্পোজিট নাম্বাৰ আটাইতকৈ সৰু যৌগিক সংখ্যা কি হয় 4 আটাইতকৈ সৰু মৌলিক সংখ্যা কি যাব 2 ইহতৰ মাজত কি উলিয়াবলৈ কৈছে গসাও 4 আৰু 2 গসাগুটো কি যাব 2 ঠিক আছে না দ্যাট মিন্স কিউৰ ভ্যালু কিউ কিমান হ'ব কিউ কাৰণে কি যাব 2 2 টো ক'ত আছে 1 মানে কিউ এ 1 ল'ব ইয়াত কিউ এ 4 লৈ আছে কিউ এ ইয়াত 3 কিউ এ 1 এটো আচ্ছা এটো কিউ এ 1 মানে দুটা অপচন আছে এটা এই দুটাৰ ভিতৰত যিকোনো এটাহে শুদ্ধ হ'ব ন S2 মই ইজি বুলি কৈছিলো 144 ত 2 ৰ ঘাত আচ্ছা S ইয়াতো 4 আছে ইয়াতো 4 এ আছে মানে দুইটাতে সেম আহি গল ন তো কৰিছাও লাভ নহব হয় চাগে 4 এ হ'ব চাগে ঠিক আছে না সাগৈ নহয় 4 এ হ'ব আৰু আনসাৰটো ঠিক আছে নেক্সট আমি উপায় নাই আৰু আমি যিকোনো এটা চাই দিও এটো প্ৰথমটোকে চাই দিও 306 আৰু 657 ৰ কি চাম আমি গসাও তো এটো দুবাৰ 6 দুগুণ 12 3 দুগুণ 6 7 পা 2 গল থাকিল 5 5 গল থাকিল কিমান হৈ গল 4 এটা কাক ডিভাইড কৰিম আমি 306 ডিভাইড কৰিম 306 কৰিলে 10 টো নহয় 4 গুণ 36 নহব 4 গুণ 32 নহব 4 7 গুণ 28 4 5 গুণ 20 নহব 6 6 হ'ব 6 5 গুণ 30 ৰ 0 হাতে গল 3 6 4 গুণ 24 24 এ 3 27 তো 6 এমিনে হৈ গল 36 তাৰপিছত 45 ত কিমান হৈ যাব এবাৰ কি যাব 36 19 পাঁচ হৈ গল থাকিল 9 তো 36 ক কৰিলে কেন হ'ব 4 বাৰ 4 9 গুণ 36 9 ৰে কৰোতে 0 পালো ন এটো এটো 306 আৰু 657 ৰ গসাও 9 মানে পি এ ভ্যালুটো কি ল'ব 3 9 হৈ গল ন তো পি এ 3 ল'ব লাগিব পি এ 3 এটো পি এ 3 ওকে নেক্সট ওকে নেক্সট ওয়ান যদি x স্কয়ার মাইনাস 4x প্লাস p ইকুয়াল টু 0 ৰ মূলবোৰ বাস্তৱ আচ্ছা বাস্তৱ মূল কেতিয়া হয় মূল মূলৰ মানে তিনটা কন্ডিশন আছিল এটা হৈছে লেস দেন আৰু এটা হৈ গল ইকুয়াল টু 0 আৰু এটা b স্কয়ার মাইনাস 4ac ইজ গ্ৰেটাৰ দেন 0 আচ্ছা এটোত আমি বাস্তৱ মূল পাও না নাপাও বাৰু বহুতে ভাবি দিয়ে যে এটোত বাস্তৱ মূল নাপাও কিয় নাপাও ইয়াতো বাস্তৱ মূলে পাও ন b স্কয়ার মাইনাস 4ac ইকুয়াল টু 0 হলো বাস্তৱ মূলে পাও খালি মূল দুটা সমান হয় কথাটো গল কেটো মূল দুটা বাস্তৱ বাস্তৱ হ'ব নহলে কাল্পনিক ইমাজিনাৰি ৰুট হয় অকল এটোতে ঠিক আছে না মূল হয় বাস্তৱ হ'ব নহলে কাল্পনিক মানে ইমাজিনাৰি আৰু মানে বাস্তৱ মূল নথকা কন্ডিশনস কোনটো এটো লেস দেন 0 হলে তো এদিকে ইকুয়াল টু 0 হলেও হ'ব বা গ্ৰেটাৰ দেন 0 হলেও হ'ব ইয়াৰ কন্ডিশনটো কি হয় ইকুয়াল টু 0 হলে বাস্তৱ মূল খালি মূল দুটা সমান গ্ৰেটাৰ দেন 0 শূন্যতকৈ ডাঙৰ হলে কি হ'ব বাস্তৱ মূল আৰু মূল দুটা কি হৈ যায় বেলেগ বেলেগ হয় ঠিক আছে টু ডিস্টিংক্ট ৰুট হৈ যায় মানে ঠিক আছে এতিয়া আমাক কৈছে যে এই যোনটো দ্বিঘাত সমীকৰণ দিছে তাৰ মূল বিলাক বাস্তৱ গতিকে এই দুইটা মিলাই পেলাই মই বনাও তো b স্কয়ার মাইনাস 4ac ইজ গ্ৰেটাৰ দেন ইকুয়াল টু কি হৈ যাব 0 কাৰণ ইকুয়াল 0 হলেও হয় আৰু গ্ৰেটাৰ দেন 0 হলেও হয় আচ্ছা কোৱেশ্চনটো কিন্তু অকমান ইন্টাৰেষ্টিং দে তোমালোকে ভালকে চাবা ঠিক আছে নাই এটা b এর ভ্যালুটো চোৱাচোন b এর ভ্যালুটো কি আছে -4 আছে গতিকে b এর ভ্যালুটো মই পাতি দিলো -4 তাৰ কি কৰি দিলো স্কয়াৰ -4 ইনটু
a জায়গাত কি আছে 1 আৰু c জায়গাত কি আছে p is greater than equal to 0 তো -4 ৰ ওপৰ গুচি গলে কিমান হ'ব 16 - 4p is greater than equal to কি হৈ যাব 0 হল মানে 16 - 4p টোৱে ইয়াতো কি দিব লাগিব 16 - 4p হয়তো 0 হ'ব লাগিব মানে ইয়াৰ মিনিংটো কি হয় 16 - 4p ইয়াতো ইকুৱেল 0 হ'ব লাগিব নহলে 16 - 4p টো তই সদায় কি হ'ব লাগিব গ্ৰেটাৰ দেন 0 হ'ব লাগিব মানে 0 তকৈ ডাঙৰ ওলাব লাগিব এটা তুমি চোৱা হা মই যদি এই p টোত 16 - 4 আছে ন 4 লৈ লওঁ তো 16 - 4 4 কোন 16 16 পৰা গুচি গল কি গল 0 মানে p ৰ ভ্যালুটো 4 হ'ব পাৰে ঠিক আছে না p ৰ ভ্যালুটো কি হ'ব পাৰে 4 হ'ব পাৰে ওকে আকৌ এটা কন্ডিশন চাও হা 16 - 4 p ৰ ভ্যালুটো যদি মই মিনিমাম 5 লওঁ দেন কি হৈ যাব 16 - 4 5 গুণ কি গল 20 16 পৰা 20 হৈ গল কি গল -4 কিন্তু এটো 16 - 4p টো কি হ'ব লাগিছিল শূন্যতকে ডাঙৰ মোৰটো মাইনাস ওলালে শূন্যতকে সৰুহে ওলালে মানে p ৰ ভ্যালুটো কেতিয়াও 5 বা 5তকৈ ডাঙৰ হ'ব নোৱাৰে ঠিক আছে নাই p ৰ ভ্যালুটো কেতিয়াও 4 বা 4তকৈ 4 টো হ'ব পাৰিলে কিন্তু 4তকৈ ডাঙৰ বুজায় না এডালে তো 4তকৈ ডাঙৰ হ'ব নোৱাৰে কাৰণ 5 মানেটো ডাঙৰ 6 7 লৈতো নাযাওৱে 4তকৈ ডাঙৰ হ'ব নোৱাৰে তো অপচন থাকি গল কি b আৰু কি থাকি গল d এতিয়া b এ কি কৈছে p ৰ ভ্যালুটো -4তকৈ সৰু হ'ব পাৰে বুলি কৈছে -4তকৈ সৰু মানে কিমান হ'ব -5 তো 16 - 4p ভ্যালুটো -5 বা -6 তো এটো হ'ব পাৰে চোৱাচোন কি হ'ব পাৰে কাৰণ এটো কি হৈ গল 16 তো মাইনাসে প্লাস 4 4 5 গুণ 20 কিমান হৈ যাব 36 বা 16 - 4 * -6 তো 16 + 24 তো গ্ৰেটাৰ দেন 0 ওলাই আছে ঠিক আছে তো b টো হয় এটো কি হয় p ৰ ভ্যালুটো লেস দেন ইকুয়াল টু কি হৈ গল 4 আছে p ৰ ভ্যালুটো 4 ৰ সমান হ'ব ইয়া 4 ৰ সমান হ'ব নহলে মানে 4তকৈ সৰু হ'ব আচ্ছা 4তকৈ সৰু তো p ৰ ভ্যালুটো 4তকৈ যদি সৰু চাও আমি তুমি চোৱা ইয়াতে কি আছিল 16 - 4 সমানতো আমি গম পালোই আৰু 4 লওঁতে ইকুৱেল হ'ল তো 4তকৈ যদি আমি সৰু লওঁ দ্যাট মিন্স ধৰা 3 তো 16 পৰা কিমান হৈ গল 4 3 গুণ কি গল 12 16 16 পৰা 12 গল 4 4 is greater than 0 so that means এটো হয় আৰু এটো হয় মোস্টলি মানে তোমাক যদি এটাই দিব লগিয়া হয় মইটো দিলে গলো হেতেন মানে ঠিক আছে নেক্সট যদি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF ৰ AB by DF equal to BC by FE equal to CA by ED তেন্তে কোনটো হ'ব খুজিছে চোৱা মিলি থাকিব লাগে ঠিক আছে নাই তো কোনটো মিলিব লাগিব বুলি কৈছে না তো ইয়াত চোৱা AB D মিলিছে না AB আৰু D তো AB by DF আছে তো নহবই ইয়াতো কি আছে AB D নহবই ওকে ইয়াত তুমি চোৱা ইয়াতো প্ৰথম দুটা কি আছে AB EF মিলিব জানো নাই মিলা কাৰণ AB by DF আছে তো ইয়াত চোৱা AB by প্ৰথম দুটা চোৱা AB by DF মিলি আছে নাই এটা চোৱা BC FE হ'ব লাগিছে আছে না আছে আচ্ছা চোৱা CA ED হ'ব লাগিছে আছে তো এটো অপচন কোনটো হৈ যাব D তো সদায় মনত ৰাখিবা আৰু এটা মই বস্তু তোমালোকক কৈ দিছো এই কন্টে চান্স পাইছো কাৰণে আমাক যদি এটো দিয়া নাকে এটো ওকে PQ word হয় এটো PQ word তো ইয়াৰ মিনিংটো কি হয় জানা না A angle A equal to angle P হয় angle B equal to angle Q হয় angle C equal to angle R হয় বা AB by PQ BC by QR CA by RP এটো হ'ব লাগিব ঠিক আছে next for the quadratic equations x square minus twice x plus 1 equal to 0 what is the value of x plus 1 by x দ্বিঘাত সমীকৰণটোৰ বাবে x plus 1 by x ৰ মানটো আমাক সুধিছে ঠিক আছে তো x ৰ ভ্যালু লিয়াব লাগে ইয়াত তুমি চোৱা দ্বিঘাত সমীকৰণটো আমাক কি দি থোৱা আছে
x square minus twice x plus 1 equal to 0 এটো যদি আমি খুব ব্ৰডলি চাও আমি দেখিম x square টো মই এনেকে লিখি দিব পাৰিম x square twice x টো মই কি লিখিম 2 into x into 1 হৈ গল 2 into x into 1 আৰু plus 1 square টো 1 টো মই 1 square লিখি দিলো আলটিমেটলি এটো কি গল a minus twice ab plus b square মানে a minus b কি হৈ গল whole square equal to কি যাব 0 a square to ইপিনে গলে কি থাকি যাব x minus 1 equal to 0 ultimately the value of x is what 1 the x or value যদি 1 হয় তো এইকনটা আমি পাই গলো কিমান 1 plus 1 by x or value যদি 1 দি 1 by 1 মানে কি হৈ যাব 1 আৰু 1 plus 1 মানে ultimately 2 তো অপশন কি হৈ যাব ডি হৈ গল নেক্সট question number 27 Okay, question number 27 ত আমাৰ কি দি থোৱা আছে in triangle ABC DE parallel BC AD equal to 7x minus 4 A equal to 5x minus 2 DB equal to 3x plus 4 and EC equal to thrice x and the x ৰ মান উলিয়াবলৈ দিছে ওকে মোবাইল টো আহি গল আকৌ ফোন আহিছে ওকে ফোন আহিছে ফোন ওকে wait মই তোমাৰ কি কৰিলাম এতিয়া এয়ারপ্লেন মোড টো অন কৰি দিলো ওকে চাই লোৱা ওকে কি দি থোৱা আছে ট্ৰায়াঙ্গল এবিসি তো এটো ইকুয়াল ট্ৰায়াঙ্গল এবিসি এটোনো কাম এটা কৰিছো ওকে ডিই এটা লৈ গল ডি তো ডিই ডাল কাৰ লগত প্যাৰালেল বিসি তো ডি তো এডি ভ্যালুটো কিমান দি থোৱা আছে 7x - 4 আৰু a এর ভ্যালুটো কিমান দি থোৱা আছে 5x - 2 আৰু DE এর ভ্যালুটো কি হৈ যাব 3x ওকে প্লাস 4 আৰু EC এর ভ্যালুটো কিমান দি থোৱা আছে EC এর ভ্যালুটো দি থোৱা আছে ওকে এই দি থোৱা আছে ন এই AD দিলে AD হৈ গল তোমাৰ 7x - 4 ওকে DE parallel to BC ন ওকে তাৰ পিছত তোমাৰ এটো DE নহয় চাগে DB হয় চাগে DE হলে তো বেসিক প্রপোর্শন থিওরাম তো নপৰিব সিমিলার কৰিব পাৰিলোহেঁতেন কাৰণ প্যারালাল দি আছে তো এঙ্গুলে তো এটু বাই এটু হবগে কিন্তু বাকি অলপ বস্তু দিব লাগিব তেতিয়া ঠিক আছে তো 7x - 4 তো AE ভ্যালুটো হৈ গল তোমাৰ AE ভ্যালুটো 5x - 2 আৰু EC ভ্যালু যদি হৈ গল তোমাৰ thrice x তো এটুটো ওলাই যাব ঠিক আছে না নাই একন নাই ন একন নাই কাৰণে প্ৰবলেম হৈ গল বা এটু নিদিয়া হয় কাৰণে যদি আমাক BC দিলে তেন বা BC দিয়া আছে নেকি নাই দিয়া তো BC দিয়া হেতেনো আমাৰ ওলাই গল তেন মানে একো কথা নাই আমি উলিয়া দিব পাৰিলুগে হেতেনে মানে ঠিক আছে তো তেতিয়া আমি কি কৰিলো তেন A/AC = DE/BC এটো এটা কৰিব পাৰিলো তেন AE / AC DE/BC তো এটো একচুয়ালি DB নহয় DE তো কৰিছে চাগে কোনোবা এখন তো এটো DB হৈ যাব thrice x + 4 এটো D কি লিখিব লাগিব B ওকে গতিকে বেসিক প্রপোর্শন থিওরামে আমাক কি শিকাইছিলে AD/DB = AE/EC তো AD মানে হৈ গল 7x - 4 আৰু DB মানে হৈ গল thrice x + 4 ইপিনে AE হৈ যাব কি 5x - 2 আৰু ইপিনে হৈ যাব 3x এটা আমি কি কৰি দিব লাগে এটো ক্রস মাল্টিপ্লাই কৰি দিব লাগে 7x - 4 ইনটু কি হৈ যাব thrice x আৰু ইপিনে কিমান আছে 5x - 2 ইনটু thrice x + 4 এটো আমি কৰিব লাগে এটা 7x * 3x মানে 21x² - 12x এপিনে তো আমাৰ হৈ গল 5x * 3x 5x * 3x মানে তোমাৰ কিমান হৈ যাব 15x² plus 5x * 4x মানে হয় তোমাৰ 20x minus 6x minus কি হৈ যাব 8 now কিমান আছে এটা ওকে 21x² এই 15x² টো ইপিনে গুছি আহিলে minus 15x² ইপিনে 20x ৰ পৰা ওকে 20x ৰ পৰা 6x গুছি গলে কিমান হৈ গল
14x এই 12x টো ইপিনে গুচি গ'ল -12x ইপিনে গুচি গ'ল +12x দেন -8 তো আলটিমেটলি কি যাব 21x ৰ পৰা 15x গুচি গ'লে 6x স্কয়াৰ আৰু 14x + 12x মানে 26x ইপিনে গুচি আহিলে -26x -8 ইপিনে গুচি আহিলে +8 ইকুৱেল টু কি হৈ যাব 0 এটা মোৰ মিনিমাম মই কি কৰিব পাৰিম 2 এটা কমন লৈ লব পাৰিম 2 এটা কমন ললে কি হৈ যাব 3x স্কয়াৰ -13x + 4 ইকুৱেল টু 0 তো 3 4 গুণ 12 আলটিমেটলি কি হৈ যাব 3x স্কয়াৰ -12x - x + 4 ইকুৱেল টু 0 এটা মই যদি কমন লও 3x স্কয়াৰ আৰু 12x ৰ পৰা মই 3x কমন ললে এটা কি যাব x - 4 -1 কমন ললে x - 4 ইকুৱেল টু কি হৈ যাব 0 ওকে এটা মই x - 4 কমন ললে 3x - 1 equal to 0 that means ultimately x or value to 4 হল আৰু 3x equal to পিনে 1 x or value to 1/3 তো x or value to 4 x or value to 4 আছে বাকি তো 1.1/3 আছে 1/3 মানে তো ইয়াত অপচনত নাই একো তো দিকে এটো সকে ৰিজেক্ট হৈ যায় আৰু তো x or value to কিমান হৈ গল 4 তো এটো পাই গলো ঠিক আছে নেক্সট কোয়েশ্চন নম্বৰ 28 কি দিছে যদি ABC এটা ত্ৰিভুজ যাতে AB equal to x minus 1 আৰু AC equal to 2√x আৰু BC equal to x plus 1 centimeter তেন্তে কি হ'ব খুদিছে ন ওকে লেটস সি আমাক যেটো অ্যাঙ্গুলার খুদিছে তো গতিকে পসিবিলিটিজ তো হৈ গল আচ্ছা A ভ্যালু 90 দিছে B ভ্যালু 90 দিছে C ভ্যালু 90 দিছে ইয়াৰ এটাও নহয় এটো সকে কিবা কাৰণে অলপ বাই মিস্টেক হল আৰু ঠিক আছে না না তো গতিকে লেটস সি কি হৈ যায়গে গৈ প্লাই বাৰু তো AB স্কয়াৰ কৰি চাও মই AB স্কয়াৰ কৰিলে কি যাব x - 1 তাৰ স্কয়াৰ x - 1 স্কয়াৰ মানে কি যাব x স্কয়াৰ - twice x + 1 আৰু BC স্কয়াৰ কৰো BC মানে কিমান আছে ন x + 1 তাৰ স্কয়াৰ তো কি হৈ যাব x স্কয়াৰ + twice x + 1 আৰু AC ডালৰ স্কয়াৰ AC স্কয়াৰ কৰিলে ওকে 2√x তাৰ কি হৈ যাব স্কয়াৰ তো 2√x স্কয়াৰ মানে কিমান হ'ব 2 ৰ ওপৰত স্কয়াৰ মানে কিমান হ'ব 4√x স্কয়াৰ মানে কিমান হ'ব x 4x ওকে -twice x ওকে এনেকুৱাটো একোই নহয় আচ্ছা 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 ৰবা BC স্কয়াৰ ওকে আচ্ছা আচ্ছা AB স্কয়াৰ সচোন AB স্কয়াৰ প্লাস AC স্কয়াৰ ইয়াৰ মানটো চোৱা AB ভ্যালু কিমান আছে x স্কয়াৰ - twice x + 1 প্লাস AC ভ্যালুটো কিমান আছে 4x গতিকে x স্কয়াৰ - twice x + 4x মানে কি যাব plus twice x plus 1 interesting maths de birat interesting maths to AB square plus AC square korte x square plus twice x plus 1 kan x AB square mane x square minus twice x plus 1 aru AC square mane 4x to minus twice x plus 4x mane ki hoi gol plus twice x so that is equal to kar logot equal palu BC square so that means BC dal ki hoi jabo hypotenuse square equal to perpendicular by base square bujila ki nai buja BC dal hypotenuse তো BC যদি হাইপোটেনিয়াস ডাল হয় 90 ডিগ্রি তো কি হ'ব লাগিব A তো দেখে অপশন কোনটো শুদ্ধ A এর ভ্যালুটো কিমান হৈ গল 90 ডিগ্রি হৈ গল ঠিক আছে মই একদম WPS অফিসত কৰিছো যে মানে PDF টো আনি পেলাই এইটো মানে মসুতে বহুত সময় লাগে মেইন মানে বোৰ্ডখনত আনি লিব বহুত নলে মিলাই থাকিব লাগে PDF বিলাক আনি তুনি এইটো মানে অকমান মসুতে প্ৰবলেম হৈ যায়গে গৈ পেলাই বোৰ্ডটো একদম ভালকে অকমান ওয়ার্ক নকৰে মানে সো এনিওয়ে ইয়াত কি দিয়া আছে ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু আৰু এংগুল ADC ইকুয়াল টু এংগল BAC তেন্তে CA স্কয়াৰ হ'ব বহুত ইজি ম্যাথছ দেখাটো লাগিব এনেকুৱা একদম এনেকুৱা ন এনেকুৱা এটা ম্যাথছ একদম তোমাৰ আগে নকবা আৰু ঠিক আছে আচ্ছা 30 নম্বৰটো চাই থাকচোন 30 নম্বৰটো কি দিছে তলৰ কোনটো ভুল উক্তি বুলি সুধিছে দুটা সমকোণী ত্ৰিভুজ সদায় সদৃশ হা দুটা সমকোণী ত্ৰিভুজ আকৌ কিয় সদায় তলৰ কোনটো ভুল উক্তি তো গোটেইটো প্ৰথমতে ভুল উক্তি দেখোন ভুলে সুধিছে
ভুল উক্তি হুইচ ইজ ফলছ ষ্টেটমেণ্ট সদায় বুলি কৈছে দুটা সমকোণী ত্ৰিভুজ সদায় সদৃশ বুলি কৈছে সদায় সদৃশ সমকোণী ত্ৰিভুজ সদৃশ হয় নেকি সদায় নহয় কেতিয়াও two square are always similar yes দুটা স্কোয়াৰ সদায় সিমিলাৰ হয় এটো শুদ্ধ ভুল উক্তি নহয় এটো শুদ্ধ উক্তি দুটা সমবাহু ত্ৰিভুজ সদায় সদৃশ yes দুটা বৃত্ত সদায় সদৃশ yes আমাক ভুল খুদিছিল কোনটো এটো ৰাইট ট্ৰায়াঙ্গলটো আমাক ভুল উক্তিটো খুদিছে ন তো অপচন কোনটো হ'ব এটো ভুল উক্তি ফলছ ষ্টেটমেন্ট হৈ গল এটো হৈ গল নেক্সট 32 হৈ গল ওকে the distance between the points a b and minus a minus b এটো কৰি আছো ৰবা এটো অকন মছিলছো কাৰণে এটো ত্ৰিভুজৰ ম্যাথটো কৰিম দা 29 ৰ ঠিক আছে তো 29 ৰ ত্ৰিভুজৰ ম্যাথটো কৰিম কাৰণে আচ্ছা 32 টো চোৱাচোন distance of the point okay p2 minus 3 from the x axis p2 minus 3 বিন্দুৰ x অক্ষৰ পৰা দূৰত্ব মই কালি মানে আজি ৰাতিপুৱা যোনখন পেপাৰ দিছিলো তাতে এই কথাটো কৈছিলো মানে নহয় তাতো কৈছিলো মানে যে x অক্ষৰ পৰা যদি আমাক দিয়ে আমি সদায় কোনটো চাব লাগে y কোঅৰ্ডিনেট খালি মাইনাস টু আহিলে মাইনাস টু নিলিখো কিন্তু কাৰণ ডিসটেন্স কেতিয়াও নেগেটিভ হ'ব নহয় -3 তো -3 টো লিখি দিলে কি যাব ভুল তো আনসাৰটো কোনটো হৈ যাব b3 x অক্ষৰ পৰা কুটিছে x অক্ষৰ পৰা কুটিছে মানে কি হৈ যাব y ঠিক আছে না তো আজি ৰাতিপুৱা যোনখন পেপাৰ দিছো এখন চাবা এতিয়া এখন ঠিক আছে এখন বহুত ধুনিয়াকে বহুতখিনি কথামান কৰি দিয়া হৈছে 29 ট্ৰায়াঙ্গল ABC ৰ BC বাহুৰ ওপৰত কি দি থোৱা আছে ডি এটা বিন্দু ট্ৰায়াঙ্গল ABC ৰ BC বাহুৰ ওপৰত ডি এটা বিন্দু ওকে আচ্ছা কি দিছে এংগল ABC এই এংগল ABC তো কাৰ লগত ইকুয়াল এংগল BAC লগত ইকুয়াল এটা CA স্কয়াৰ কাৰ লগত ইকুয়াল বুলি কৈছে CA স্কয়াৰ মানে CA টু এংগল ADC তো কাৰ লগত ইকুয়াল বুলি কৈছে BAC লগত তো CA স্কয়াৰ ডাল ঠিক আছে না CA স্কয়াৰ তো CA ডাল দুবাৰ লব লাগিব ন তো obviously তো কি হ'ব BC * CD MCQs ডাইৰেক্ট কৰি দিব পাৰা কিন্তু মই তোমালোকক এক্সপ্লেইন কৰি দিম কিহৰ কাৰণে মই গম পালো কোৱাচোন CA ডাল দুবাৰ লবলৈ কৈছে ন CA স্কয়াৰ তো দুবাৰ মানে কি হ'ল এবাৰ এটো ট্ৰায়াঙ্গলত আহিব yes আৰু এবাৰ কোনটো ট্ৰায়াঙ্গলত এই গুটে ডাঙৰ ট্ৰায়াঙ্গলত আহিব CA ডাল এখানে CA স্কয়াৰ ইকুৱেল টু কি হৈ যাব ইয়াটো AB ওকে তো AB তোমাৰ এনেকা হ'বগে পাৰে BC হ'ব পাৰে নহলে কি হ'ব পাৰে ওকে আচ্ছা তা AB তো নাহে কাৰণ AC স্কয়াৰ ঠিক আছে নাই AB ডালটো AC এটো ট্ৰায়াঙ্গলত নপৰে AC থকা ট্ৰায়াঙ্গল হৈ গল এটো বুজি পাইছা ন তো AC থকা ট্ৰায়াঙ্গল এটো আৰু এটো ট্ৰায়াঙ্গল তো আলটিমেটলি আমাৰ অপচনস কি আছে ঠিক আছে না নাই তো আমাৰ AC স্কয়াৰ যদি লও তো আমি কি হৈ যাব CD ইনটু কি হৈ যাব BC কাৰণ CD টো সৰু ট্ৰায়াঙ্গলটো আৰু BC টো কি যাব ডাঙৰ ট্ৰায়াঙ্গলটো অপচন A হ'ব তথাপিও তোমালোকে কৰিছো কেনেকৈ কৰিনো চাবা চোৱা দুটা ট্ৰায়াঙ্গল আছে ন তো মই দুটা ট্ৰায়াঙ্গল এনেকৈ ধুনিয়াকৈ এটো লৈ ললো চোৱা এই সৰু ট্ৰায়াঙ্গলটো C আছে এখানে এখানে নাম দিলো আৰু ডাঙৰ ট্ৰায়াঙ্গলটো C আছে তো এংগল C ইকুৱেল টু এংগল C কিয় হৈ গল এটো সাধাৰণ হৈ গল সাধাৰণ কোণ মানে কমন এংগল হৈ গল তাৰপিছত এই সৰু ট্ৰায়াঙ্গলটোৰ এংগল ADC মানে D এংগলটো ডাঙৰ ট্ৰায়াঙ্গলটোৰ BAC লগত ইকুৱেল মানে A এংগল BAC লগত মানে এটো BAC আৰু এটো কি আছিল ADC so therefore এই দুটা ট্ৰায়াঙ্গল সিমিলাৰ হৈ গল ন ট্ৰায়াঙ্গল ADC similar to triangle BAC এটো দেখোন 13 নম্বৰ নে 12 নম্বৰ তেনেকুৱা এটা আছিল আৰু কি বুলি কয় ম্যাথছ তো আছিল কবাত গুছিয়ে গল দেখিছা ম্যাথছ তো আছিল বুলি কওঁতে বেয়া পাই গল মানে হাই মোক বেলেগৰ কথা কৈছা যাওঁগে বলে মই ওকে চাই লোৱা তো এংগল হৈ গল হল এংগলৰ দুইটা প্রুফ হৈ গল এটা আমাক কি লাগে CA স্কয়াৰ উলিয়াব দিছিলে ন তো মই এটো চাই CA টো ললো তো CA লৈ ললে এবিনে কি হৈ যাব CB হৈ গল CA ডাল ললো আৰু ওকে আকৌ এবাৰ CA লব লাগিব ন এপিনৰ পৰা CA লৈছিলো এটো কাৰণে CD ললো
এটা আকৌ কি আহি যাব CA নাও CA ইনটু CA মানে কি যাব ক্রস কৰি দিলে CA ইনটু CA C স্কয়ার দেন CB ইনটু CD এইটো CB ইনটু CD তো 29 ৰ কি হৈ যাব A হৈ গল এতিয়া 30 তো আমি অলরেডি কৰিলোৱে এটা মই কোনটো কৰিম 31 distance between the point A and minus A minus B no একদম সিম্পল আৰু x2 minus x1 তো ইয়াত A আছে minus A আছে তো A minus minus plus A কি যাব whole square ইয়াত আছে B ইয়াত আছে minus B তো B minus minus plus B plus B whole square তো আলটিমেটলি কি হৈ গল A plus A মানে twice A whole square হৈ যাব এপিনে কিমান হৈ যাব twice B whole square twice A whole square মানে কিমান হৈ গল 4A square और এপিনে আলটিমেটলি 4b স্কয়ার আর মই যদি 4 কমন ল রুট ওভার a স্কয়ার প্লাস b স্কয়ার এটা রুট ওভার 4 মানে কি হৈ যাব 2 আর রুট ওভার a স্কয়ার প্লাস b স্কয়ার এটা তো না যায় আর রুট ওভার a স্কয়ার প্লাস b স্কয়ার হল তো দ্যাট মিন্স আলটিমেটলি কি হৈ গল আচ্ছা এটা ব্রেক টু কৰি দেন আমাৰ চাই লোৱা নাছিল ন তো এইটো আনসাৰটো এইটো এখন দেখি হৈ গল নেক্সট 32 টো মই কৰিলো মানে অকমান আগতে এক্সপ্লেইন কৰিয়ে দিলো 32 টো এটা 33 লাগে মোক 33 কি দিটো আছে যে PA/3 4 is the midpoint ইহতৰ midpoint বুলি কৈছে যদি PA/3 4 ইহতৰ midpoint তো midpoint এটো a এর ভ্যালু উলিয়াবলৈ দিছে নেকি বাৰু a মান তো এটো প্ৰথমটোত আছে ন এটো ক'ত আছে এটো প্ৰথমটোত that means A/3 equal to কি যাব x1 plus x2 divided by 2 কৰি দিলে হ'ল ঠিক আছে না তো এখনটা কি হৈ যাব তেতিয়া হলে A/3 equal to x1 মানে প্ৰথমটোত কি আছে -6 plus এটো কি আছে -2 divided by কি হৈ যাব 2 তো A/3 -6 plus মানে আছে -2 মানে -8 divided by 2 ultimately A/3 -8/2 মানে -4 then A equal to 3 into -4 মানে -12 তো ভ্যালুটো কিমান হৈ যাব -12 হৈ যাব আনসারটো A এর ভ্যালু তো -12 এইটো A এর ভ্যালু তো -12 দেখিলা না ওকে এইটো ওকে নেক্সট ওকে triangle ABC এর angle be 90 degree ওকে triangle ABC এর angle B to 90 degree আৰু angle ACB এটো কিমান বুলি কৈছে 30 degree triangle ABC এর angle B 90 degree ACB তো কিমান বুলি কৈছে 30 তো obviously এটা হৈ যাব কিমান হৈ যাব 60 হৈ যাব এটা আমাক কার ভ্যালু খুদিছে যে AB এর ভ্যালু খুদিছে তো AB এর ভ্যালু 5 তাহলে AC এর ভ্যালু কিমান হ'ব 10 AC এর ভ্যালু কিমান হ'ব 10 কৰিব না লাগে কিয় কৰিব না লাগে কিউকি মই তোমালোকক এটো মই যদি তোমালোকে ত্ৰিগোণমিতিত যদি তোমালোকে মোক ভালকৈ চাইছিলা ভালকৈ যদি ভিডিও বিলাক ভালকৈ চাইছিলা মই কৈছিলো এনুকাটা যদি রাইট ট্রায়াঙ্গল পাও কেতিয়াবা য'ত 30 ডিগ্রি টু আছে ঠিক আছে না আৰু 30 ডিগ্রিৰ সাপেক্ষে যদি পারপেন্ডিকুলার ডাল 5 হয় মানে যি হোক আৰু মতে পারপেন্ডিকুলার ডালৰ মানে বিপৰীত বাহু ডালৰ দুগুণ হয় সদায় কোন ডাল হাইপোটেনিয়াস ডাল অতিভুজ ডাল গতিকে 5ৰ কিমান যাব তো এ দুগুণ এসি ডাল হৈ যাব 10 কাৰণ sin 30 ভ্যালুটো কিমান হ'ব লাগিব হাফ হ'ব লাগিব ন তো sin 30 মানে হাফ হ'ব লাগিব তো obviously 5/10 ওকে ঠিক আছে angle B 90 ডিগ্রি AB 5 ওকে AC মান উলিয়াব দিছিলে ঠিক আছে নেক্সট যদি 8 1 k - 4 2 - 5 এই বিন্দু তিনটা একে ৰেখীয় তেন্তে k এর মান উলিয়াবলৈ কৈছে যদি বিন্দু একে ৰেখীয় হয় মানে এডাল ৰেখাতে যদি বিন্দুটো থাকে মানে তিনিটা বিন্দু যদি এডাল ৰেখাত থাকে তেতিয়ালে ত্ৰিভুজ হ'ব নোৱাৰে আৰু ত্ৰিভুজ যদি নহয় তেতিয়ালে কি হ'বগে গৈ পেলাই এৰিয়া সদায় কি হৈ যাব 0 হ'ব তো গতিকে হেতুৱে হৈ গল ফৰ্মুলা তো কি হৈ যাবগে গৈ পেলাই মই হাফটো নিলিখো কাৰণ ইকুৱেল টু ইপিনে 0 হৈ যাব না না লিখি দিব লাগিব লিখি দিছো দিয়া তো x1 ৰ ভ্যালুটো কি হৈ যাব 8 ওকে ফৰ্মুলাটো নিলিখাকে কৰি দিছো ডাইৰেক্ট ফৰ্মুলা না লিখি দিও তো লিখি দিছো দিয়া x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 that is equal to কি যাব 0 এৰিয়া অফ ট্রায়াঙ্গল সদায় কি যাব 0 এটা মই হাফটো নিলিখো আৰু ইয়াত ঠিক আছে কাৰণ এই হাফটো যদি ইপিনে গুছি যায় ওকে সো 2 টু 0 লগত পূৰণ হ'ব 1 টু 0 লগত ডিভাইড আলটিমেটলি নাইকিয়া হৈ যাব
গতিকে x1 মানে হৈ গল তোমাৰ 8 এতিয়া y2 কি আছে -4 y3 কি আছে -5 তো মাইনাস আছে +5 প্লাস x2 কি আছে k আছে আৰু y3 কি আছে -5 -1 প্লাস x3 কি আছে 2 আছে y1 কি আছে 1 এপিনে y2 কি আছে -1 আছে +4 that is equal to 0 এতিয়া এটো 8 আছিল -4 y1 y2 y3 তো এটো আছিল 8 into -4 + 5 মানে কি যাব 1 ওকে প্লাস k into -5 into -1 মানে কি যাব -6 plus 2 into 1 plus 4 মানে কিমান হ'ব 5 equal to কি যাব 0 okay now k into 6 মানে কিমান আছিল k into 6 মানে কিমান হৈ গল -6k 8 একো না 2 5 গুণ 10 18 এটোটো হৈ গল 18 ওকে 8 গুণ 8 2 5 গুণ 10 equal to 0 next -6k এটো 18 to ইপিনে গৈছে গলে -18 মাইনাস ক্যান্সেল k এর ভ্যালু টু হৈ যাব 18/6 কি যাব 3 তো ভ্যালু k এর ভ্যালু তো কিমান হৈ গল 6 ওকে ওকে এটা কি দিছে 36 তো কি দিছে শীর্ষবিন্দু A03 B30 C1 - 2 D - 2 1 যুক্ত ABCD আয়তৰ কৰ্ণ দুডালৰ ছেদবিন্দুৰ স্থানাঙ্ক ওকে কৰ্ণ দুডালৰ ছেদবিন্দুৰ স্থানাঙ্ক উলিয়াবলৈ আমাক কৈছে ঠিক আছে না which of the following are the coordinates of the intersection of points of diagonals of a rectangle ABCD with vertices A03 B30 C1 - 2 and D হৈ গল তোমাৰ -2 1 ওকে তো AC ৰ কৰ্ণ দুডালৰ ছেদবিন্দু দুইডাল কৰ্ণ একেটাই বিন্দু হ'ব গতিকে আমি যিকোনো এটা পা কৰি দিলে হ'ল 0 + 1 divided by 2 আৰু এপিনে কি যাব 3 ওকে -2 3 পৰা -2 হৈ গলে 1/2 আলটিমেটলি 0.5 আছে কবাত আছে চাগে 0.5 yes তো ইয়াতো মই একবাৰ চেক কৰি দিও b d কাৰণে 3 - 2 মানে কি হৈ যাব 3 পা তো গলে 1/2 মানে 0 + 1/2 তো এটো আনসারটো কি হৈ যাব 0.5 কেনেকে কৰি দিলো মধ্যবিন্দুত মানে মনত আছে চাগে মধ্যবিন্দু উলিয়াটো ফৰ্মুলাটো কি আছিল x1 + x2 divided by 2 y1 + y2 divided by 2 কাৰণ আয়তৰ কৰ্ণ দুডাল যোন দুডাল কৰ্ণ হয় ন তো ইহতে সমদ্বিখণ্ডিত হয় সমানে দুটা ভাগ তো এটো এটা সমান ভাগ এটো এটা সমান ভাগ এটো এটা সমান ভাগ এটো এটা সমান ভাগ আৰু আয়তৰ ক্ষেত্ৰটোৱে গোটেই ভাগ কেইটাই সমান এডাল ভাগ গোটেই কেইটালে সমান হয় গতিকে এটো যে জিনক এটো আৰু এটো বিন্দুটো একেটাই হয় তো গতিকে আমি মধ্যবিন্দুটো উলিয়া দিলে হ'ল এটো কাৰণে a আৰু c তুমি চোৱা 0 + 1 divided by 2 এপিনে 3 তাৰপিছত 3 + -2 তো 3 পা -2 গুচি গলে কি যাব 1 তো 1/2 তো 1/2 মানে 0.5 1/2 মানে হৈ গল কি হৈ গল 0.5 আনসারটো অলপ বেছি স্পিডত কৰি দিলো নিচে লাগিলে মানে ওকে নেক্সট if 4 tan theta equal to 3/4 then এটো ভ্যালু উলিয়াবলৈ কৈছে যদি 4 tan theta equal to 3 তেন্তে 4 sin theta minus cos theta divided by 4 sin theta by cos theta আচ্ছা 4 tan theta equal to 3 আচ্ছা লেটস সি আমি তো ম্যাথ কেনেকৈ কৰিম 4 tan theta equal to 3 তেতিয়া হলে tan theta equal to কি হৈ যাব 3/4 এতিয়া ইয়াত যে আছে যে আমাৰ চোৱাচোন হা ইয়াত যে আছে আমাৰ ইয়াত কোৱেশ্চনটো কি আছে 4 sin theta minus cos theta divided by 4 sin theta plus কি যাব cos theta আচ্ছা আমি তলে ওপৰে যদি আমি কি হেতি ডিভাইড কৰি দিও cos theta দি ডিভাইড কৰি দিও তলে ওপৰে যদি আমি এনেকে ডিভাইড কৰি দিও কি হেতি কৰি দিম বুলি কলো মই cos theta এপিনো আমি তলে দি এনেকে কি কৰি দিম cos theta দি তেতিয়া
কি হৈ যাব এইকনে চাচোন 4 sin থিটা বাই cos থিটা sin থিটা বাই cos থিটা মানে কি যাব tan থিটা মাইনাস cos থিটা বাই cos থিটা মানে কি যাব 1 এটা 4 sin থিটা বাই cos থিটা মানে কি যাব 4 tan থিটা প্লাস cos থিটা বাই cos থিটা মানে কি যাব 1 এটা 4 tan থিটাৰ তো ভ্যালুটো আছে মতত কি আছে 3 4 tan থিটাৰ ভ্যালুটো আছে মতত কি আছে 3 এটা 3 পৰা -1 3 1 মানে কি যাব 2 3 + 1 মানে 4 2/4 মানে কি যাব হাফ আনসাৰটো কিমান হ'ব 1/2 কথাটো বুজি পালো কি নাই কোৱা মানে একদম ইজি কৰিবা এটা বেলেগ এটা টাইপত কৰি দিছো ম্যাথছটো মানে নহয় চাচোন কাৰণ 4 tan থিটা মাইনাস cos থিটা আছিল তাক আমি তলৰ পৰা কি দি ডিভাইড কৰি দিলো cos থিটা সৰি 4 sin থিটা আছিল 4 sin থিটা ঠিক আছে cos থিটা এটা তুমি ভাইব পাছা এটো কেনেকে গম পালো আচ্ছা মোক tan থিটা দিছিলে ন 4 tan থিটা আৰু ইয়াত sin থিটা আছিল sin থিটা বাই cos থিটা মানে এটো tan থিটা হয় ন তোমাক কনভার্ট কৰি ললো আৰু ডিনোমিনেটৰটো কি আছিল 4 sin থিটা plus cos theta to divided by কি হৈ গল cos theta এটা 4 sin theta by cos theta মানে তো tan theta হয় না 4 tan theta minus cos theta by cos theta 1 sin theta by cos theta মানে tan theta তো 4 tan theta plus 1 এটা 4 tan theta ভ্যালু তো পাতি দিলো না 3 ইয়া 3 তো 3 পা 1 গল 2 3 plus 1 কিমান হৈ গল 4 2/4 মানে কি হৈ গল হাফ হৈ গল এটোয়া আনসার আছিল ওকে tan 5 থিটাৰ ভ্যালু উলিয়াব লাগে তো কালি ম্যাথছ কোনত আছিল কালি পেপাৰখনত আমি কৰি দিয়া আছিল এটো 9 কিবা ওলাই আৰু পাহৰিলো আৰু tan 5 থিটা ভ্যালুটো 1 হ'ব কে চাগে কাৰণ থিটাৰ ভ্যালুটো কিবা 9 ওলাইকে গৈ পেলাই tan 45 হ'বগে ওকে নেক্সট তো 39 নাম্বাৰ কোৱেশ্চনটো 39 ঠিক আছে যদি x a cos থিটা আৰু y b sin থিটা তেতিয়া হলে আমাৰ কি কৰিছে যে b স্কয়াৰ x স্কয়াৰ আৰু a স্কয়াৰ y স্কয়াৰ আচ্ছা আমাৰ হাতত কি আছে b a cos থিটা ওকে ঠিক আছে তেতিয়া হলে আমি কি কৰি দিও b স্কয়াৰ x স্কয়াৰ আছে ন তো x এটা পূৰণ কৰি দিও আচ্ছা আচ্ছা x দিয়া আছে সৰি x a cos theta x a cos ইয়াত b স্কয়াৰ x স্কয়াৰ আছে ন তো মই b এটা পূৰণ কৰি দিলো তো bx ওকে b টো পূৰণ কৰি দিলে তো ab কি হৈ যাব cos theta a স্কয়াৰ b স্কয়াৰ হ'বগে আনসাৰটো a স্কয়াৰ b স্কয়াৰ হ'ব আই থিংক তো হ'ব লাগে আৰু এটা মই স্কয়াৰ যদি কৰি দিও both side স্কয়াৰ কৰি দিলে কি হৈ যাব b স্কয়াৰ x স্কয়াৰ এপিনে কি হৈ যাব a স্কয়াৰ b স্কয়াৰ কি হৈ যাব cos স্কয়াৰ theta হল y কি আছে চোৱাচোন y ভ্যালু তো আছে y b sin theta y b sin theta তো y লগত মই কি মাল্টিপ্লাই কৰিব লাগে y লগত মই কি মাল্টিপ্লাই কৰিব লাগে কাৰণ y স্কয়াৰ আছে a তো ay ab sin theta এটা মই যদি স্কয়াৰিং both side কৰি দিও a স্কয়াৰ y স্কয়াৰ তো কি যাব a স্কয়াৰ b স্কয়াৰ কি যাব sin স্কয়াৰ theta y লগত a এটা মাল্টিপ্লাই কৰি দিলো তো a স্কয়াৰ b স্কয়াৰ sin স্কয়াৰ theta এটা মই দুইটা যদি পুরো যোগ কৰি দিও কি ওলাব আনসারটো চাচোন b স্কয়াৰ x স্কয়াৰ প্লাস a স্কয়াৰ y স্কয়াৰ ইকুয়াল টু কি হৈ যাব a স্কয়াৰ b স্কয়াৰ cos স্কয়াৰ theta a স্কয়াৰ b স্কয়াৰ sin স্কয়াৰ theta কি হৈ গল a স্কয়াৰ b স্কয়াৰ cos স্কয়াৰ theta প্লাস a স্কয়াৰ b স্কয়াৰ কি হৈ যাব sin স্কয়াৰ theta তো মই a স্কয়াৰ b স্কয়াৰ টো যদি কমন লৈ লও কি থাকি যাব cos স্কয়াৰ theta প্লাস কি হৈ যাব sin স্কয়াৰ theta থাকি যাব আৰু cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা মানে 1 তো থাকি গল কি a স্কয়াৰ b স্কয়াৰ তো দ্যাট মিন্স আনসারটো হৈ যাব আমাৰ কি b মই কৈছো আনসার b হ'ব বুলি হয় ওকে sec c/2 হ'ব এটো sec c/2 হ'ব ঠিক আছে ওকে সোয়া abc এটো এটো এনেকা ম্যাথছ তোমালোকৰ 8.3 yes 8.3 আছে কিন্তু মই তোমালোকক সিম্পল কে শিকাই দিছো চোৱা সাইন হলে কি আহিব সাইনৰ লগত cosৰ ৰিলেশন বনে tanৰ লগত কাৰ বনে cot এবিলাক যদি তোমালোকে মোৰ ভিডিও বিলাক চোৱা ত্ৰিগোণমিতি বহুত ধুনিয়াকে শিকোৱা আছে এবিলাক প্ৰতিটো বস্তু আৰু cosecৰ লগত কোন বনিব sec মোক cosec খুদিছে ন তো আনসাৰটো secত হ'ব মানে এটো আৰু এটোটো নহয় নহয় তো আনসাৰটো ইয়া sec b/2 বা sec কি যাব c/2 আকৌ চোৱা cosec কি আছে a plus b তো আছে নাই কোনটো মানে
c তো আনসাৰটো কি যাব c/2 হ'ব এটো আনসাৰটো কি যাব sec c/2 ইয়াত কাৰণ অলৰেডি a + b আছিল তিনটা এংগলৰ a b টো আছিল এটা c/2 হ'ব মানে ইপিনে c/2 গুছি যাব এলা সব কি কোৱা আছিল ট্ৰিক বিলাক ওকে নেক্সট 40 তোমাৰ কিমান হৈ গ'ল এটো আচ্ছা মই 42 এটো 42 নকল মানে এনেকৈ ঘপকে দিলো 9 10 স্কয়াৰ - 9 sec স্কয়াৰ এটো হিনাখন মানে আজি পেপাৰখনত আছে এটো আনসাৰটো কিমান হ'ব 9 কাৰণ 9 টো যদি মই কমন লৈ লওঁ কি দেখি যাব 10 স্কয়াৰ a - x স্কয়াৰ আৰু এটো মানে কি হৈ যায় 1 তো 9 * 1 মানে কি হৈ যাব 9 ওকে নেক্সট 3 - sin square 60 divided by tan 30 into tan 60 3 - sin square 60 ওকে তো কি যাব তেতিয়ালে আলটিমেটলি 3 - tan sin square 60 মানে কি যাব √3/2 that means 3/4 and √3 square 3 2 square 4 আৰু tan 30 মানে 1/√3 আৰু tan 60 মানে কি যাব √3 this and this কি হৈ গল ক্যান্সেল তো থাকি গল কিমান 3 - 3/4 4 LCM হলে ওকে 3 4 গুণ কিমান হৈ গল 12 - 3 then 9/4 আৰু 9/4 হলে 2 হল 1/2 সি হ'ব অপশনটো কাৰণ 9 ক যদি মই 4 এদি হৰণ কৰো 4 দুগুণ 8 থাকি গল 1 ঠিক আছে না তো 2 হল 1/4 হল কিবা ডাউট আছে নেকি ইয়াত ওকে এটো হৈ গল আমাৰ কাহিনী ওকে নেক্সট দুভাগ কৰিলো তাৰপিছত এভাগ ওকে 42 হৈ গল নেক্সট আচ্ছা এসারশন আৰু ৰিজন এসারশন ৰিজনসটো কৰিম আমি এটো এসারশন ৰিজন নেকি ওকে তাৰ আগত এটো কৰিলো 44 তো cos square theta তো কাৰ লগত মিলে 4 লগত 1 - sin square theta তো 1 to 4 ৰ লগত মিলিব 1 to 4 এই গুটেই এটা 1 to 4 মানে d টো নহয় এনেকৈ কাটি যাব পাৰা তোমালোকে আৰু tan square theta মানে sec square theta - 1 হ'ব tan square theta মানে sec square theta - 1 2 to 3 লগত হ'ব 2 3 হ'ব 2 3 ইয়াত 2 1 আছে তো এটো নহয় মানে তো এটা a আৰু c মাজত হ'ব তাৰ পিছত আৰু কি হৈ গল cot theta মানে cos theta by sin theta ইজিত আছে sin to 2 ক'ত আছে এটো यस sin to 2 আছে এটো মিলি আছিল আৰু 3 to 1 হ'ব কাৰণ cot square theta মানে কি যাব cos x square theta - 1 কাৰণ cos x square theta - cot square theta = 1 তো cot square theta টো ইপিনে যাব আৰু 1 টো ইপিনে বিলাক আইডেন্টিটি বিলাক একদম ধুনিয়াকে এনেকে লিখাই থোৱা আছিল তো গটিকে 1 টো কলে যাব 1 টো হ'ব 4 cos square theta = 1 - sin square theta আৰু tan square theta হৈ যাব sec square theta - 1 2 to 3 3 টো হ'ব ওকে আচ্ছা 4 টো হ'ব 4 টো 2 লে যাব আৰু 3 টো হ'ব 1 লে यस অপশন কোনটো হৈ যাব সি ওকে নেক্সট আমাৰ হাতত কি থাকি গল এতিয়া 42 কৰিলো আমি 43 এসারশন আৰু ৰিজনৰ মেজটা আছে এটা কৰি দিম উক্তি দাবী বুলি দিছে না A12 - 13 24 আৰু 43 হোল এটা ৰম্বাসৰ শীৰ্ষবিন্দু তাৰপিছত ৰিজনত কি দিছে এটা ৰম্বাসৰ আটাইকেইটা বাহু এটা ৰম্বাসৰ a rhombus has all sides and all diagonals are equal to each other তো ৰম্বাসৰ আটাইকেইডাল বাহু সমান হয় কিন্তু কৰ্ণকেইডাল পৰস্পৰ সমান হয় না নহয় মানে ৰিজনটো ভুল আছে তো যেটো ৰিজনটো ভুল আছে তো তেনেকুৱা কি আছে তো a টো নহয় কাৰণ ইয়াত ৰিজন ট্ৰু আছে b ৰিজন ট্ৰু আছে ঠিক আছে নাই ইয়াত ৰিজনটো ফলস আছে ন তো এটো অপশন কোনটো হৈ যাব সি হ'ব a is true but r is false তো বাকি কিনি নাচালুৱে মানে এটোটা ওলাই গল আৰু বাকি a is true হয় নে নহয় আমাক নালাগে ন মানে লজিকটো বুজি পাইছা না আমাক কোনটো লজিকত কৰি দিছো মই পটককে দেখিলো যে ইয়াত কৰ্ণকেডাল পৰস্পৰ সমান বুলি কৈছে কৰ্ণকেডাল কেতিয়াও মানে ৰম্বাসৰ কৰ্ণ কেতিয়াও সমান নহয় মানে ৰিজনটো ভুল আছে r ফলস আছে তো r ফলস সকল এটোতে আছে না অপশন সি তে আছে ঠিক আছে ইয়াত তো r2 বুলি আছে তো অপশন এটো কাৰণে সি টো হ'ব তো এনেকে কৰিবলৈ শিকিবা তোমালোক ঠিক আছে নেক্সট 45 ত কি দিছে ৰিজনত কি দিয়া আছে
ৰেখা দুডাল কটাকটি কৰিব যদি a1 by a2 is not equal to b1 by b2 ইয়াছ এটো পাৰফেক্টলি অল ৰাইট তাৰ পিছত কি দিয়া আছে দি গ্ৰাফ অফ দি ইকুৱেচন ইন্টাৰসেক্টিং এই গ্ৰাফটোৱে কি কৰিব এটা বিন্দুত কটাকটি কৰিব বুলি কৈছে চাওচোন বাৰু কটাকটি কৰিব না ইয়াত 2 আছে ইয়াত 4 তো 2 by 4 1 by 2 হল ইয়াত 3 আছে and -2 3 divided by -2 yes a1 by a2 is not equal to b1 by b2 তো কটাকটি কৰে হয় এটা বিন্দুত কটাকটি কৰিব আৰু ৰিজন টু yes a1 by a2 is not equal to b1 by b2 লে কটাকটি কৰে এটো কাৰণে কি হৈ যাব অপচন কি যাব both a and r true and r is the what ৰিজন টু কাৰেক্ট হয় না এটো যে কটাকটি কৰিব বুলি আমি গম পালো কিয় গম পালো এটো কাৰণে তো গম পালো a1 by a2 is not equal to b1 by b2 গতিকে a আৰু r দুইটাই সম্পূৰ্ণ শুদ্ধ হয় 8486176838 এটো মোৰ পাৰ্সোনাল WhatsApp নাম্বাৰ ফোন নাম্বাৰ সব হয় তোমালোকে জনে জনে ভিডিও চাইছা কিবা প্ৰবলেম পালে মোক কন্টাক্ট কৰিবা লগতে জাৰে অলৰেডি মানে ধৰা আদি ভিডিওটো দিম ন কাইলে বা পৰহিলে ভিতৰত যদি হৈ যায় কোনোবা এজন ডিস্ট্ৰিক্টৰ ষ্টুডেন্টে যদি ভিডিওটো চাইছা তেতিয়ালে মোক প্লিজ তোমালোকৰ এই হেৰি কুৱেশ্যন পেপাৰখন ফটো কৰি দিবা যাতে মই বেলেগ ষ্টুডেন্ট খিনিৰ কাৰণে ভিডিও বনাই দিব পাৰো ঠিক আছে বাই বাই